আহোমৰ কোনগৰাকী ৰজাই পোনপ্ৰথমবাৰৰ বাবে ভূমি পৰিমাপ আঁচনি আৰম্ভ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গদাধৰ সিংহ, 2 নম্বৰৰ অপশ্যনটো দিয়া আছে পুৰন্দৰ সিংহ, অপশ্যন চি দিয়া আছে প্ৰতাপ সিংহ আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গদাধৰ সিংহ। গদাধৰ সিংহ বা চুপাট্টা কোনটো ফৈদৰ আছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে চামগুৰিয়া ফৈদ, অপশ্যন বি দিয়া আছে দিহিঙীয়া ফৈদ, অপশ্যন চি দিয়া আছে টুংখুঙীয়া ফৈদ আৰু অপশ্যন ডি দিয়া আছে চাৰিঙীয়া ফৈদ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টুংখুঙীয়া ফৈদ। ইটাখুলি ৰণৰ সময়ছোৱাত আহোমৰ ৰজা কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গদাধৰ সিংহ, অপশ্যন বি দিয়া আছে পুৰন্দৰ সিংহ, অপশ্যন চি দিয়া আছে প্ৰতাপ সিংহ আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গদাধৰ সিংহ। ইটাখুলিৰ ৰণ কোন চনত সংঘটিত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1682 চনত, অপশ্যন বি দিয়া আছে 1685 চনত, অপশ্যন চি দিয়া আছে 1692 চনত আৰু অপশ্যন ডি দিয়া আছে 1695 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1682 চনত। লাই কোঁৱৰ বুলি কোনগৰাকী আহোম ৰজাক শাসনত বহাৰ আগত জনা গৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসিংহক, অপশ্যন বি দিয়া আছে চন্দ্ৰকান্ত সিংহক, অপশ্যন চি দিয়া আছে প্ৰতাপ সিংহক, অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহক। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰুদ্ৰ সিংহক। কোনগৰাকী আহোম ৰজাই বেজবৰুৱা পদবীৰ সৃষ্টি কৰিছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসিংহ, অপশ্যন বি দিয়া আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন চি দিয়া আছে প্ৰতাপ সিংহ, অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰুদ্ৰ সিংহ। ধোদৰ আলি কোনগৰাকী আহোম ৰজাই নিৰ্মাণ কৰাইছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি দিয়া আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন চি দিয়া আছে গদাধৰ সিংহ, অপশ্যন ডি দিয়া আছে পুৰন্দৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গদাধৰ সিংহ। অসমত বিহু উদযাপন কৰা প্ৰথমগৰাকী আহোমৰ শাসক কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসিংহ, অপশ্যন বি দিয়া আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন চি দিয়া আছে প্ৰতাপ সিংহ, অপশ্যন ডি দিয়া আছে ৰুদ্ৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰুদ্ৰ সিংহ। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মাতৃৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অম্বিকা, অপশ্যন বি দিয়া আছে জয়মতী, অপশ্যন চি দিয়া আছে ফুলেশ্বৰী, অপশ্যন ডি দিয়া আছে বিদ্যাৱতী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জয়মতী। ৰংপুৰ চহৰৰ পৰিকল্পনা আৰু নিৰ্মাণ কৰা মুখ্য স্থাপত্যবিদগৰাকীৰ নাম কি আছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে হৰিচন্দ্ৰ খনিকৰ, অপশ্যন বি দিয়া আছে গুণাৰাম খনিকৰ, অপশ্যন চি দিয়া আছে ঘনশ্যাম খনিকৰ আৰু অপশ্যন ডি দিয়া আছে তুৱাৰাম খনিকৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঘনশ্যাম খনিকৰ। গড়গাঁৱৰ পৰা আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কোনে কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে শিৱসিংহই, অপশ্যন বি হৈছে চন্দ্ৰকান্ত সিংহই, অপশ্যন চি হৈছে প্ৰতাপ সিংহই, অপশ্যন ডি হৈছে ৰুদ্ৰ সিংহই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?
শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰুদ্ৰসিংহই। অসমৰ উমানন্দ নদীদ্বীপত কোনে মন্দিৰ নিৰ্মাণ কৰিছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি দিয়া আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন চি দিয়া আছে পুৰন্দৰ সিংহ আৰু অপশ্যন ডি দিয়া আছে গদাধৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গদাধৰ সিংহ। লৰা ৰজাৰ ৰাজত্বকালত নিৰ্মাণ হোৱা কামটোৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ডাউকি আলি, অপশ্যন বি দিয়া আছে ধুদৰ আলি, অপশ্যন চি দিয়া আছে গোহাঁই কমল আলি আৰু অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডাউকি আলি। অসমৰ শিৱাজী বুলি কাক জনা যায়? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ হৈছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি হৈছে লাচিত বৰফুকন, অপশ্যন চি হৈছে মোমাই তামুলী বৰবৰুৱা, অপশ্যন ডি হৈছে পুৰন্দৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাচিত বৰফুকন। লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কামৰূপত, অপশ্যন বি দিয়া আছে শিৱসাগৰত, অপশ্যন চি দিয়া আছে যোৰহাটত, অপশ্যন ডি দিয়া আছে শদিয়াত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যোৰহাটত। লাচিত বৰফুকনক মোগলৰ বিৰুদ্ধে আহোম সেনাৰ নেতৃত্ব দিবলৈ কোনে সেনাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন বি দিয়া আছে চক্ৰধ্বজ সিংহ, অপশ্যন চি দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন ডি দিয়া আছে প্ৰতাপ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। ভগনীয়া ৰজা বুলি কোনগৰাকী আহোম ৰজাক জনা গৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন বি দিয়া আছে চক্ৰধ্বজ সিংহ, অপশ্যন চি দিয়া আছে জয়ধ্বজ সিংহ আৰু অপশ্যন ডি দিয়া আছে ৰাজেশ্বৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জয়ধ্বজ সিংহ। মীৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চন্দ্ৰকান্ত সিংহ, অপশ্যন বি দিয়া আছে চক্ৰধ্বজ সিংহ, অপশ্যন চি দিয়া আছে জয়ধ্বজ সিংহ আৰু অপশ্যন ডি দিয়া আছে ৰাজেশ্বৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জয়ধ্বজ সিংহ। কোনগৰাকী আহোমৰ ৰজাই কটকী, দলৈ, খাউন আদি পদবী সৃষ্টি কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন বি দিয়া আছে শিৱসিংহ, অপশ্যন চি দিয়া আছে প্ৰমত্ত সিংহ, অপশ্যন ডি দিয়া আছে গদাধৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। শিৱসাগৰৰ নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰুদ্ৰসিংহই, অপশ্যন বি দিয়া আছে শিৱসিংহই, অপশ্যন চি দিয়া আছে প্ৰমত্ত সিংহই, অপশ্যন ডি দিয়া আছে গদাধৰ সিংহই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।